অখিল এক্সপোজ হব অখিল এক্সপোজ হব বিজেপি খেদাৰ কথা কোৱা অখিল গগৈ নাযায় বিজেপিৰ ভেটি মজবুত থকা সমষ্টিলৈ। অখিল গগৈ যি সময়ত আহি বিজেপিক খেদিব লাগিব, বিজেপিৰ সমষ্টিত নাযায়। বিজেপিক খেদিব বিচাৰিলে য'ত বিজেপিৰ ভেটি আছে তাত যাব লাগিব। অখিল গগৈ য'ত ঘূৰি আছে তাত বিজেপিৰ একোৱেই নাই। যি সমষ্টিত বিজেপিৰ ভোট নাই, বিজেপিৰ সংগঠন নাই, তেনে সমষ্টিত ঘূৰি থাকে অখিল গগৈ। অখিল গগৈয়ে মাজুলী, তিনিচুকীয়া, কোকৰাঝাৰ, ডিব্ৰুগড়লৈ গৈ বিজেপিক খেদিব লাগে বুলি কৈ দেখাওক। অখিল গগৈৰ প্ৰয়োজন আছিল কাৰ্বি আংলঙত যাব লাগিছিল, ডিমা হাছাওত যাব লাগিছিল, বাক্সাত যাব লাগিছিল, কোকৰাঝাৰত যাব লাগিছিল, যোৰহাট, তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ, শিলচৰ এই জিলাবিলাকত বিজেপিৰ ভেটি মজবুত। তাত গৈ অখিল গগৈ কাম কৰিব লাগিছিল। তাত অখিল নাই, আৰু য'ত বিজেপি নাই তাত আহি বিজেপি খেদিব লাগিব। অখিল গগৈৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল AIUDFৰ বিধায়ক ৰফিকুল ইছলাম। অখিলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে AIUDFৰ বিধায়কগৰাকীয়ে। অখিল গগৈলৈ বিধায়ক ৰফিকুল ইছলামৰ প্ৰশ্ন, উজনিত সংখ্যালঘুৰ সুৰক্ষাৰ বাবে কিয় মাত নামাতে অখিল গগৈয়ে? আচ্ছা, আমাৰ অঞ্চলবিলাকত আহি অখিল গগৈ কয় হিন্দু মুছলমান এক হ'ব লাগে। আমিতো একে আছো। আমাৰ এই অঞ্চলবিলাকত হিন্দু মুছলমান আমি একেলগে থাকো, কোনো কাজিয়া নাই। কিন্তু আপাৰ আছামত য'ত লয়া অসমৰ এই শ্ৰমজীৱী মানুহখিনিক পিটি ফালি দিলে, পিটি অখিল গগৈ তাতে কথা নুফুটিল, অখিল গগৈৰ মুখেদি কথা নোলালে। যি অখিল গগৈয়ে হিন্দু মুছলমান এক হৈ থাকিব লাগে বুলি বাৰে বাৰে কয়, সেই অখিলে কিয় শ্ৰমজীৱীৰ হকে মাত নামাতে? শিৱসাগৰত মিয়াক প্ৰহাৰ কৰাৰ সময়ত ক'ত আছিল অখিল গগৈ? অখিলৰ সমষ্টিৰ পৰা লয়াৰ অসমৰ লেবাৰবিলাকক পিটি খেদি দিলে, অখিলে সন্মুখত থিয় নিদিলে, অখিলে প্ৰটেকশ্যনৰ কথা দাবী নকৰিলে, অখিলে কোনো আন্দোলন নকৰিলে। এইটো হ'ল অখিলৰ চৰিত্ৰ। দক্ষিণ কামৰূপ মাহতলী বজাৰ উন্নয়ন ভৱন প্ৰাংগণত অনুষ্ঠিত দলীয় সাধাৰণ সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত AIUDF যুদ্ধ দিহিংভাৱে অকলে খেলাৰ বাবে সাজু হোৱাৰ কথা ঘোষণা কৰি বিধায়ক ৰফিকুল ইছলামে অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি এই মন্তব্য কৰা পৰিলক্ষিত হয়। পঞ্চায়তৰ কাৰণে আমি বিলকুল যুদ্ধকালীনভাৱে প্ৰস্তুতি লৈ আছো। আপোনালোকে দেখিছে অলৰেডি আমাৰ জিলা কমিটি গোটেই অসমত হৈ গ'ল। এই দক্ষিণ কামৰূপটোৱে বাকী আছিল, এইটো আজি হৈ গ'ল। আপোনাৰ আমাৰ ব্লক কমিটি ইতিমধ্যে হৈ গৈছে, আঞ্চলিক কমিটি আমাৰ গোটেই অসমত চলি আছে, ৱাৰ্ড লেভেলত আমাৰ কাম চলি আছে। আমি পঞ্চায়তৰ কাৰণে প্ৰস্তুতি লৈ আছো। গৰৈমাৰীৰ পৰা সৰ্বতালীৰ ৰিপৰ্ট, নেশ্যন NE।